এই গ্ৰন্থখনি আসলতে আমাৰ বহুদিনীয়া এটা পৰিকল্পনাৰ ফচলস্বৰূপ আৰু মৌচুমী নেওগ আৰু মই যুটীয়াভাৱে এই গ্ৰন্থখনি কাম কৰিছিলোঁ আৰু তেখেতেও যথেষ্ট অধ্যয়নলব্ধ কেইটামান প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰিছে আৰু মোৰ ক্ষেত্ৰত যিখিনি কাম আছিলে সেইখিনিও মই ন্যায়িকৈ কৰিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ প্ৰসংগ লোকসংস্কৃতি এই গ্ৰন্থখনিয়ে আমাৰ ছাত্ৰ ছাত্ৰী আৰু লোকসংস্কৃতি গৱেষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। নজনা কথাৰ সম্ভেদ দিবলৈ যত্ন কৰিছোঁ। নিশ্চয় তেওঁলোকৰ অনুসন্ধিৎসু মনে তাৰ উত্তৰ বিচাৰি পাব এই কামনা কৰিছোঁ আৰু লগতে পাঞ্চজন্য প্ৰকাশনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰায় 2 বছৰে হ'ল, গতিকে এই লোকসংস্কৃতিৰ বিষয়ত আমাৰ বিভাগতো এখন সম্পূৰ্ণ কাকত আছে। সেইখন মই আৰু ভৰালী ছাৰে সহযোগত আমি পঢ়াওঁ আৰু তাত বহুতখিনি বস্তু আমি অভাৱ অনুভৱ কৰিছিলোঁ যিখিনি আচলতে নাই কিতাপ হিচাপে। আৰু লগতে লোকসংস্কৃতি মোৰ যিহেতু PhDৰ বিষয় আছিল, গতিকে তাৰ পাছত যিখিনি কাম মোৰ থাকি গ'ল সেইখিনি কৰি যাম বুলি ভাবিয়ে এইটো এটা প্ৰথম প্ৰচেষ্টা। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ মোৰ বাবে সদায় প্ৰেৰণাৰ প্ৰতিস্বৰূপ। গতিকে আশীৰ্বাদ কৰিব আৰু এই গ্ৰন্থখন উন্মোচন কৰিবলৈ আপোনালোকক সাদৰভাৱে অনুৰোধ জনাইছোঁ। असम लोक संस्कृति के बारे में जो पुस्तक लिखी गई है, हमारा दीपशिखा गोगा मैडम ने बहुत अच्छा काम किया है, क्योंकि इस विषय में पुस्तकों की कमी है। तो हमारे विश्वविद्यालय के जो छात्र हैं वहाँ अपने पाठ्यक्रम में असम की लोक संस्कृति के बारे में भी पढ़ते हैं, तो पुस्तक के अभाव बहुत था। तो इस अभाव को पूर्ति किया है हमारे दीपशिखा गोगा, इसलिए हमने पुनः एक बार विश्वविद्यालय की तरफ से उनको अभिनंदन करते हैं। धन्यवाद। ডক্টৰ দীপশিখা গগনক জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ এগৰাকী ভাল শিক্ষয়িত্ৰী। তেখেতক আমি যেতিয়াই যি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ওপৰেঞ্চি কাম দিওঁ খুব নিয়াৰিকৈ তেখেতে সেই কামখিনি সম্পাদন কৰাৰ উপৰিও ইমান সুন্দৰকৈ তেখেতৰ অধ্যাৱসায় চলাই যায় ভাবিলেই ভাল লাগে। ব্যস্ততা সকলোৰে থাকে, কিন্তু ব্যস্ততাৰ মাজত ভাল কাম হৈ যোৱাটো বহুত ডাঙৰ কথা। গতিকে ইমান ব্যস্ততাৰ মাজতো দীপশিখা গগৈয়ে এতিয়াও কোনো কামকেই নকৰোঁ বুলিও নকয় আৰু গোপনে নিজৰ পঢ়া শুনাখিনি খুব সুন্দৰভাৱে চলাই যায়। আৰু তাৰে ফলশ্ৰুতি আমি খুব সোনকালে এই তৃতীয়খন কিতাপ আমি হাতত পৰিছে। অনাগত দিনত আৰু বহুত ভাল ভাল কাম তেখেতে কৰক, শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ সহকৰ্মী ডক্টৰ দীপশিখা গগৈ আৰু মৌচুমী নেওগ যুটীয়াভাৱে এখন গ্ৰন্থ আজি আমি উন্মোচন কৰিলোঁ, আমি পাইছোঁ। খুব ভাল খবৰ আমাৰ কাৰণে, বিশ্ববিদ্যালয়ৰ কাৰণে আৰু ব্যক্তিগতভাৱেও তেওঁৰ কাৰণে আমি আটাইকে অভিনন্দন জনাইছোঁ আৰু আশা কৰোঁ যাতে ছাত্ৰ ছাত্ৰী তথা সুবিধাৰ মাজে এই কিতাপখন আগবাঢ়ি যাব। ডক্টৰ দীপশিখা গগৈ বাইদেউক মই হাৰ্দিক অভিনন্দন জনাইছোঁ। এনেকুৱা আগেও লিখিছে কিতাপ ভক্তি দৰ্শনৰ ওপৰত, বৈষ্ণৱীজনৰ ওপৰত, খুব ভাল লাগিছে। আৰু এই লোক সংস্কৃতি লোক হিতৰ কাৰণে হওক, সেইটো মই আশা কৰোঁ। ডক্টৰ দীপশিখা গগৈ ডাঙৰীয়া নিলৈ মই অভিনন্দন জনাইছোঁ। এখন লোক সংস্কৃতিৰ ওপৰত অত্যন্ত উপযোগী গ্ৰন্থ হিচাপে আমি পাইছোঁ। ছাত্ৰ ছাত্ৰীৰ কাৰণে, ৰিচাৰ্চাৰৰ কাৰণে আৰু শিক্ষকসকলৰ কাৰণে উপযোগী হ'ব। পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰিছে, গতিকে এই চেগতে মই প্ৰকাশক আৰু আমাৰ লেখক দুয়োগৰাকীলৈ অভিনন্দন জনাইছোঁ। সকলোৰে কামৰ পৰা এখন গ্ৰন্থ পুনৰবাৰ অভিনন্দন। ধন্যবাদ। ধন্যবাদ। গ্ৰন্থখনৰ পাণ্ডুলিপি প্ৰথমতে পঢ়ি চাইছিলোঁ আৰু ইয়াত লিখিছোঁ সেইখিনি কথা। কিতাপখন ছাত্ৰ ছাত্ৰী উপযোগী হ'ব আৰু লোক সংস্কৃতি অধ্যয়ন আৰু চৰ্চা অসমত পূৰ্বৰ পৰা চলি আছে। ডক্টৰ বিঞ্চিংহ বৰুৱা, প্ৰফুল্ল গোস্বামী, ডক্টৰ লীলা গগৈকে প্ৰমুখ কৰি অন্যান্য ৰবিচন্দ্ৰ শৰ্মালৈকে বহুজন ব্যক্তিয়ে লোক সংস্কৃতি সম্পৰ্কে আলোচনা কৰিছে, তত্ত্বগত আলোচনা কৰিছে। এই গ্ৰন্থখন তত্ত্বগত বিষয়ৰ কথা নাই, ব্যক্তিগত জীৱনত আৰু আমাৰ সামূহিক জীৱনত ছাত্ৰ ছাত্ৰীয়ে সহজে বুজি পোৱাকৈ কিতাপখন প্ৰবন্ধ ইয়াত সংযোগ কৰা হৈছে। মই ভাবোঁ এই কিতাপখন ছাত্ৰ ছাত্ৰীসকলৰ সহায় হ'ব। এখন পুথি আমাৰ উপাৰ্জন মৰিয়ৰ হাতে উন্মোচন কৰিব আৰু প্ৰথমে তেখেতে উন্মোচনৰ আগমুহূৰ্তত এখন ফুলাম গামোচাৰে তেখেতৰ সম্ভাৱনা জনায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।